নমস্কাৰ মৰাণা গগৈ আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি বৰাকত অনলাইন ট্ৰেডিং কেলেংকাৰী দুই অভিযুক্ত অবয়কত আৰক্ষীৰ জালত পৰিছে তেওঁলোকে ৰূপ হলাই দীৰ্ঘদিন ধৰি পশ্চিমবংগত আত্মগোপন কৰি আছিল দৰিদ্ৰ লোকক ঠক প্ৰবঞ্চনাৰে লুটি খাইছিল তেওঁলোকে কোটি কোটিকৈ টকা অবয়কত আৰক্ষীৰ জালত পৰিছে দুই অভিযুক্ত আৰু এই দুই অভিযুক্ত কোন হয় তেওঁলোকৰ লগত আৰু কোন জড়িত হৈ আছে এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন কলিকতাৰ পৰা গ্ৰেপ্তাৰ ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত কোটি কোটি টকা আত্মসাৎ কৰি পশ্চিমবংগত আত্মগোপন কৰিছিল দুই অভিযুক্ত আৰক্ষীৰ জালত মোহাম্মদ সাকিৰ আৰু মোহাম্মদ জাবিদ ৰাজ্যক অধিক মুনাফাৰ প্ৰলোভন দেখুৱাই 150ৰো অধিক কোটি টকা আত্মসাৎ কৰিছিল এই দুই ভাতৃ মোহাম্মদ সাকিৰ আৰু মোহাম্মদ জাবিদে এই অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে বৰাকত সৃষ্টি কৰিছিল চাঞ্চল্যৰ কেলেংকাৰীৰ মূল অভিযুক্ত মোহাম্মদ সাকিৰ দৰিদ্ৰ ৰাজ্যক ঠক প্ৰবঞ্চনাৰে লুটিপুটি খোৱা দুই ভাতৃয়ে নিজৰ ৰূপ সলাই দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কৰি আছিল আত্মগোপন এই ট্ৰেডিং কেলেংকাৰীক লৈ প্ৰথমে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰে তদন্ত ভুক্তভোগী তাহিৰ আহমেদেও 13 গৰাকীক অভিযুক্ত কৰি পঞ্জীয়ন কৰিছিল গোচৰ অনলাইন ট্ৰেডিংক লৈ বহুত গাফিলতিৰ কিছুমান মানে হেৰি আহি আছিলে কমপ্লেইন তাৰ বেচিছত আমাৰ বদৰপুৰ থানাত 8 তাৰিখে এটা কেছ ৰুজু হৈছিলে সেই কেছটো আমি চমুটো লৈছিলোঁ মানে আমি নিজে এফআইআৰ ওচি বদৰপুৰে এফআইআৰ দিছিলে আৰু সেই পিছত আমি এটা কেছ লৈছিলোঁ সেই কেছ নম্বৰটো আছিল 44/2025 সেই কেছত আমি সাকিৰ আহমেদ আৰু মুজাকিৰ আহমেদ বুলি বদৰপুৰৰে দুজন ব্যক্তিক আমি আটক কৰিছিলোঁ তাৰপিছত যোৱা 14 তাৰিখে মোহাম্মদ তাহিৰুদ্দিন নামৰ এজন ব্যক্তিয়ে এখন এফআইআৰ দিছিল ৰিগাৰ্ডিং অনলাইন ট্ৰেডিঙত মানে তেওঁ 13জন এফআইআৰখনত 13জন একিউজৰ নাম উল্লেখ কৰিছিলে যে তেওঁলোকে প্ৰবঞ্চনা কৰি মানে কাষ্টমাৰক বহুত হাই ৰিটাৰ্ণ দিব বুলি কৈ যথেষ্ট প্ৰলোভিত কৰি বা বহুত ফেক এগ্ৰিমেণ্টটো লৈছিলে কিছুমানত ধাৰ লোৱা হিচাপে লৈছিলে কিছুমানত তেওঁলোকে গেৰাণ্টেড ৰিটাৰ্ণ দিব চ' এনেকুৱাকৈ প্ৰলোভিত কৰি বহুত মানুহ তেওঁলোকে ঠক প্ৰবঞ্চনা কৰিছিলে চ' সেই কেছটো আমি ৰেজিষ্টাৰ কৰিলোঁ সেইটো কেছ নম্বৰ আছে 48/2025 আণ্ডাৰ ছেকশ্যন 3162 ছাবছেকশ্যন 2 318 দেন BNS 62 BNS আৰু বাটছ যিখন বেনিং অফ আনৰেগুলেটেড ডেপজিট স্কিম যিখন এখন স্পেচিয়েল এক্ট আছে সেই এক্টৰ আণ্ডাৰত আমি কেছ ৰেজিষ্টাৰ কৰিলোঁ আৰক্ষীয়ে তদন্ত কৰি গোপন সূত্ৰৰ ভিত্তিত কলিকতাৰ যাদৱপুৰ থানাৰ অন্তৰ্গত মুকুন্দপুৰৰ পৰা বদৰপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰে মোহাম্মদ সাকিৰ আৰু মোহাম্মদ জাবিৰক আৰু এই কেছৰ যিটো মাষ্টাৰ মাইণ্ড মেইন মোহাম্মদ সাকিৰ আৰু তেখেতৰ ভাইটি মোহাম্মদ জবিৰ তেওঁলোক বহু দিনৰ পৰা পলাতক হৈ আছিলে আমি যোৱাকালি আমি বহু দিনৰ পৰা লাগি আছিলোঁ আমাৰ ওচি বদৰপুৰৰ নেতৃত্বত আমি হিউমেন ইণ্টেলিজেঞ্চ এজ ৱেল এজ টেকনিকেল ইণ্টেলিজেঞ্চ এনালাইচিছ কৰি বহুত লাগি আছিলোঁ যোৱাকালি আমি কেলকাতাৰ মই জেগাটোৰ নামো কৈ দিছোঁ মুকুন্দপুৰ পূব যাদৱপুৰ তাৰ পৰা আমি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ বৰ্তমান ধৃত দুই অভিযুক্তক লৈ অনা হয় শ্ৰীভূমিলৈ গতিকে সাৱধান হওক আপুনিও অধিক লাভ দেখুৱাই লুটিব পাৰে আপোনাৰো সাঁচতীয়া ধন নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়া টুডে এনি